নমস্কাৰ বঢ়িদ্ৰুম অনুষ্ঠানলৈ সকলোকে পুনৰ আদৰণি জনাইছো আমি কথা পাতি আছো অসমৰ সমাজ জীৱনৰ এজোপা বুঢ়ীবৃক্ষ যিজোপা বুঢ়ীবৃক্ষই সম্প্ৰতি সমগ্ৰ পৃথিৱী ছানি পেলাইছে সেই বুঢ়ীবৃক্ষ স্বৰূপ ব্যক্তিগৰাকী বিশিষ্ট পৰিৱেশ কৰ্মী সাম্প্ৰতিক সময়ৰ মানৱ প্ৰজাতি সুৰক্ষাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কামটো তেখেতে কৰি আছে তেখেত বনানী কৰ্তা পদ্মশ্ৰী যাদৱ পায়েং তেখেতৰ সতে আমি ইতিমধ্যে কেইবাটাও খণ্ডত কথা পাতিলো আহক আজি তেখেতৰ সতে পুনৰ কথা পাতো নমস্কাৰ ককাইদেউ আপুনি বিভিন্ন প্ৰতিষ্ঠানৰ পৰা দেশ বিদেশৰ পৰা যেতে নেকি স্বীকৃতি লাভ কৰিবলৈ আৰম্ভ কৰিলে মানুহবিলাকে যেতে নেকি জানিলে আপোনাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে মাতিবলৈ ধৰিলে সৰকাৰি অনুষ্ঠান প্ৰতিষ্ঠানবিলাকেও আপোনাক মাতিবলৈ ধৰিলে সৰকাৰি পৃষ্ঠপোষকতাত কিছুমান কাম যিবোৰ নেকি সৰকাৰে পৰিকল্পনা কৰিলে সেইবোৰৰ সতেও আপোনাক জড়িত কৰিলে আপুনি গোটেই পৃথিৱী ঘূৰিলে তাৰ মাজত আপুনি জীৱনত যেতিয়াই মোৰ লগত আপুনি ব্যক্তিগতভাৱেও কথা পাতে এটা নাম সদায় লয় সেই নামটো হ'ল আমাৰ মাননীয় ৰাষ্ট্ৰপতি আব্দুল কালাম ডাঙৰীয়া হয় তেখেতৰ সংস্পৰ্শৰ কথা বা তেখেতক আপুনি কেনে ধৰণে আপোনাৰ কামেৰে হতে লগ পালে কক না তো এটো বহুত মানে মোৰ কাৰণে ভাগ্যৱান তেখেতেও ছাত্ৰ ছাত্ৰীৰ লগতে থাকে ময়ো থাকো ছাত্ৰ ছাত্ৰীৰ মাজত বহি থাকোতে মোক তাৰ মাজতে আমন্ত্ৰণ কৰি বম্বেত মাতিনি তাতে বহুতখিনি মহাৰাষ্ট্ৰৰ ল'ৰা ছোৱালী আছে কোন চনৰ কথা হেতু 2012 চনত 2012 চনতে 12 চনত তেতিয়া মানে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় স্বীকৃতি দিয়াৰ পিছকে সব একেলগে হেবুৰ আহিছে হয় তেতিয়া আৰু মোক মাতিনি মূৰত আশীৰ্বাদ দি যিবোৰ ক'লে বিশ্বৰ এটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড সেৱাৰ 8 লাখ টকা চেক দিছো বিশ্ববাসীৰ কাৰণে কৰিবলৈ কৈছে आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा-बड़ा मीटिंग में मौत चाहिए ये नहीं इंडिया में इनवाइट करेगा जाने पर कैसे ही नहीं ऑल ओवर वर्ल्ड जब इनवाइट कर आप जाने पर मैं 3 दिन पिछर पर विदेश যাত্ৰা হেইনা পা ৰৈ থকা না আজিলৈকে গয়ে আছো আৰু তেখেতৰ মৃত্যু দিনাখনো মেঘালয়ত হৈছো মানে অন্তৰ মই এদিন ভাত খোৱা নাই সেইকাৰণে তেখেতৰ নামত য'ত ঢুকাইছিল মেঘালয় আইআইটি সিআইটিত তাত এজোপা ৰঙা চন্দন ভূপেন্দ্ৰৰ নামত এজোপা বগা চন্দন ৰুই আহিছে সেইকাৰণে সেই গুণমান্য ব্যক্তিগৰাকীয়ে যিটো মই ফ্ৰান্সত তাৰ পিছত আকৌ এবাৰ ফ্ৰান্সত ইভেন গ্লোবেল কনফাৰেন্স ইকনমিক্যাল ফৰ্ম ক্লাইমেট চেঞ্জ হৈছিলে তাত আমন্ত্ৰণ কৰি ভাৰতৰ পৰা দুজন গৈছিলো ইকনমিক্যাল লেকচাৰজন মই গৈছিলো তেতিয়া বিশ্বৰ 195 খন দেশৰ 20000 দৰ্শক আছিল 2015 চনত যে আপোনালোকসকল ইকনমিক্যালৰ ওপৰত ইমান গুৰুত্ব দিছে 1 মিনিট সময় উশাহটো বন্ধ কৰকচোন অক্সিজেনৰ কিমান প্ৰয়োজন হ'ব যদি গছেই অক্সিজেন দিয়ে তাত থকা 20000 দৰ্শকে নিজেই জীয়াই থাকিবলৈ এজোপাকৈ গছ ৰোক সমগ্ৰ বিশ্বৰ 780 কোটি মানুহে এজোপাকৈ গছ ৰোক তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব মানে পৃথিৱীলৈ ভাবুগেছে ইয়াত বিভিন্ন ধৰ্মালী লোকসকল আছে বৃহৎ বৃহৎ গীৰ্জা বৃহৎ বৃহৎ মছজিদ বৃহৎ বৃহৎ মন্দিৰ বনাইছে ভগৱানক কোনে দেখিছে তাৰ উত্তৰ পৃথিৱীৰ মানুহে দিব নোৱাৰিলে ভগৱান দেখা এজনো নাই তে কোনবাটো থাকিব লাগিব কোনবাজন আছে ভগৱান আমি চকুৰে দেখা জন্ম ছত্ৰৰ দ্বাৰা মা দেউতাই ভগৱান মা দেউতাই ঢুকুৱাৰ পিছত কাৰ লগত এই থৈ গৈছে প্ৰকৃতিৰ লগত এই থৈ গৈছে প্ৰকৃতি অবিনে ভগৱান আছেনে যিজনে প্ৰকৃতিক ভাল পায় তেওঁ পৃথিৱীক ভাল পাব পাৰে আৰু যিজনে পৃথিৱীক ভাল পায় সমস্ত বিশ্বৰ প্ৰাণী জগতক ভাল পায় তাৰ বাদে কেৱে নাই তেতিয়া মোক 1 কিলোমিটাৰ ডাঙি লৈ সুমা খাইছে ডাঙি লৈ ফুইছে পৃথিৱী তেনেকুৱা নাই আৰু দাড়ি কটা নাই ইহঁত কামুৰা কামুৰি বহুত কৰে তাহাঁতৰ দেখত আপোনাৰ কি অস্বস্তি লাগিছিলে নেকি তেনেকুৱা হৈছে আৰু তাৰ পিছত আপুনি যেতিয়া নেকি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় স্বীকৃতি দিলে আপোনাক আমাৰ দেশৰ ৰাষ্ট্ৰপতি আব্দুল কালাম ডাঙৰীয়াই আপোনাক
মাতি নি সেই কথাখিনি ক'লে আপুনি কৈছে ইতিমধ্যে যে আমাৰ তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আপোনাক লগে লগে টেলিফোন কৰিছে আপুনি হুকুকাই কান্দি দিছে তাৰ পিছতে আপোনাক ইণ্ডিয়ান ইনষ্টিটিউট অফ ফৰেষ্ট মেনেজমেণ্টেও আপোনাক মাতি আপোনাক সম্বৰ্ধনা জনাইছে কাৰণ যেহেতু গোটেই বিষয়টোৰ সতে এই ইণ্ডিয়ান ইনষ্টিটিউট অফ ফৰেষ্ট মেনেজমেণ্ট জড়িত আছিলে আপুনি কওকচোন সেই কথাখিনি খুব ভাল লাগিছে ইয়াৰ পৰা গৈ আমাৰ যিটো সাংবাদিক যিটো কলিতা গৈছিল লগত তাত যিমান ষ্টুডেণ্টখিনি পালোঁ কিন্তু দুখ লাগে এইটোতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালী এটাহে আছে তাকো বড়োলেণ্ডৰ ল'ৰা তাত আৰু খুব বেয়া লাগে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকলৈ ভাৰতীয় প্ৰশাসনত কিয় নপঢ়ে 2020 চনত দেখা পোৱা যায় তাত IASত 5টা আছে IFSত এটা নহয় IPSত এটাও নাই যেতিয়া ভাৰতীয় প্ৰশাসনত নপঢ়িব তেতিয়া উত্তৰ পূৰ্বাঞ্চল ডেভেলপ নহ'ব কাৰণ IFSখিনি বাহিৰৰ পৰা আহিছে আহি ইয়াত আছে উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশটো কেনেকৈ জানিব সেইটোতো নাজানে নজনাৰ কাৰণে গছ কটাটো বেছি হৈ গৈছে গতিকে আমাৰ অসমৰ প্ৰেক্ষাপটত বা উত্তৰ পূৰ্বাঞ্চলৰ যি জলবায়ু এই কথাখিনি ইয়াৰ প্ৰাকৃতিক যি চৰিত্ৰ এই প্ৰাকৃতিক চৰিত্ৰক বুজি পাবৰ কাৰণে ইয়াৰ মেনেজমেণ্টৰ কাৰণে আমাৰ ইয়াৰে যদি ল'ৰা ছোৱালী হয় তেতিয়াহ'লে বেছি ভালকৈ আমি মেনেজ কৰিব সুৰক্ষিত হ'ব আৰু তাতকৈ ডাঙৰ কাম উত্তৰ পূৰ্বাঞ্চলৰ MP সকলে কোনোদিন যে উত্তৰ পূৰ্বাঞ্চলৰ বাজেটটো নৱেম্বৰতে কৰিব লাগে কিয়নো উত্তৰ পূৰ্ব মৌচুমটো 4-5 মাহ আগতে আহে মহাৰাষ্ট্ৰটো 4 মাহ বেগ তামিলনাডু 6 মাহ বেগ কেৰেলা বাংগালোৰ এইবিলাকত 3 মাহ বেগ ইহঁতে কাম কৰিবলৈ সুবিধা পায় আমাৰতো কাম কৰিব নোৱাৰে মাৰ্চ মাহত বাজেটটোকৈ এপ্ৰিলৰ পৰা বানপানী হৈ যায় পইচা ঘূৰি যাওঁতে উত্তৰ পূৰ্বাঞ্চল বহুত পিছুৱাই গ'ল বৰ সুন্দৰ কথা এটা ক'লে হয় আৰু কোনো নাই মই এইকাৰণে এতিয়া যিসকল চীনা পৰিচয় MP আছে তাহাঁতক কওঁ তহঁতে চুকত বহি নাথাকি মাতিবি এইবোৰ বিষয় যেহেতু ইয়াতে জন্ম ইয়াতে বিষয়টো নাজানো মৌচুম আমাৰ কথাখিনি যদি তাত কোৱা নহয় তেওঁলোকে কেনেকৈ বুজি পাব মৌচুম টাইমত গছ পুলি ৰুলেহে হ'ব তাৰ আগত ৰুলো নহয় তাৰ পাছত ৰুলো নহয় তাৰ ঢেৰ প্ৰজেক্ট আনি পেলাই কৰোড়পতি পইচা আনি পেলাই গছ পুলি ৰুলে নহ'ব নহয় মৌচুম টাইমত গছ পুলি তেতিয়া ঠাণ্ডাৰ পৰা গৰমলৈ আহিলে সিহঁতে পাম দিবলৈ গছ পুলিটো শিপা মেলিবলৈ সোনকালে হয় আৰু আগষ্ট মাহ ৰুলেকে অভাৰ ফ্লাড হ'লে জেক হৈ যায় ঘাই শিপাটো গেলি মৰি যায় ঠাণ্ডাত পুলি ৰুলে ঠেৰা খাই ঘাই শিপাটো পচি পুলিটো মৰি যায় পানী দিলেও মৰি যায় সেইটো গছৰ কিছুমান তাৰতম্য আছে সেইকাৰণে চৰিত্ৰ মৌচুম টাইমত এডজাষ্ট হোৱা আৰু যি ৰাজ্যত ভাৰতবৰ্ষত যি ৰাজ্যত যিটো গছ হয় তাতে ৰুব লাগে সেই গছজোপাই ৰুব লাগে আমি আৰু অন্য গছ আনি ৰুব নালাগে ইয়াত তেতিয়া যাৰ বাবে এটি চেগুন গছ ইউক্লিপটাছ অৱশ্যে বেন কৰিছে হ'লেও হাতী আৰু মানুহৰ সংঘাত বান্দৰৰ মানে নেচাৰেলি গছবোৰ মৰি যায় আপোনালোকে গুৱাহাটী গ'লে দেখিব ৰহাৰ ফিচাৰী পৰা ইউক্লিপটাছ থকা নে তাত নাৰিকল গছবিলাকৰ পৰা গছ গছনিবোৰ মৰি গৈছে ফিচাৰী পৰা এইটো কিয় ৰিচাৰ্চ নকৰে যে এই গছবোৰ আনিলে ভাৰতবৰ্ষৰ কি ক্ষতি হ'ব পাৰে মানে আমাৰ সংস্কৃতি আমাৰ ঐতিহ্য আমাৰ প্ৰকৃতি মাতৃৰ যিখিনি অৱদান সেই কথাখিনিক আমি ভাবিবই লাগিব চাবই লাগিব সেইখিনিক যদি আমি উপেক্ষা কৰোঁ তেতিয়াহ'লে প্ৰকৃতিয়েও আমাক উপেক্ষা কৰিব এতিয়া ধৰক ফটককৈ সিদ্ধান্তবোৰ লয় গৱেষণা নকৰাকৈ যে কি কয় এজাৰ আম কঁঠাল বাৰীত থকা শিমলু গছ সেইবোৰ কাটিবলৈ অৰ্ডাৰ দিছে এতিয়া ডিপাৰ্টমেণ্টৰ কাম নাইকিয়া হৈ গ'ল তাৰ বাবে শগুন ক'ত বাঁহ ল'ব হাৰ গিলাই ক'ত বাঁহ ল'ব সেইটো শগুনৰ মৰণ নহয়নে ডাঙৰ শিমলু গছত চুটিয়না গছত তাত বাঁহ লয় সেইবোৰ গছ যেতিয়া কাটিবলৈ অৰ্ডাৰ দিলে অৰ্ডাৰ দিয়াৰ লগে লগে এতিয়া ফৰেষ্টৰ মাতিব নোৱাৰে শিমলু গছ কাটিলে এতিয়া ফৰেষ্টৰ পৰাই কাটি নিছে নে নিজে ৰোৱাকৈ কাটিছে নে কেনেকৈ জানিব সেইকাৰণে মই এটা কথা এইটো জনা দৰকাৰ যে ভাৰতবৰ্ষত থকা যন্ত্ৰ চালিত ইঞ্জিনটো বেন কৰা সেইটো মহাত্মক হৈছে ডিপাৰ্টমেণ্টৰ লগত থাকক জলবায়ু পৰিৱৰ্তনৰ ক'ত গছ পৰিব ক'ব নোৱাৰে আৰু ওখ প্ৰজাতিৰ গছ 4 লেন 6 লেন 9 লেনত আৰু এয়াৰপৰ্টত সেইবোৰ ৰুবলৈ মানা কৰিছোঁ এইবিলাক চাপৰ গছ স্কুল কলেজ বিল্ডিংবিলাকত বনাওঁতে সদায় চাপৰ গছ ৰুব লাগে আৰু দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুতটো এইটোৱে যে স্কুল কলেজ ইউনিভাৰ্চিটি বনাৰ 10 মহল 5 মহল ভেটি প্লেন
মানুহে বেছি মাটিটোতো বেছি হোৱা নাই মাটি অধিগ্ৰহণ কৰা মানে গছ কটা মই বিদেশত টাইৱানত দেখিছোঁ ৰাষ্ট্ৰপতি ভৱনটো ফিটা কাটিলে ইহঁতৰ 4 লেন 6 লেন 9 লেন মেট্ৰ' গাড়ী ৰেলগাড়ী ওপৰহে বনায় মাটি অধিগ্ৰহণ কৰি বহল নকৰে আৰু গছ গছনি নাকাটে তেতিয়া আমাৰ ভাৰতীয় টেকন'লজিটো কিয় নহয় তেনেকুৱা ঠিক ৰজাই ৰোৱা কাটে ব্ৰিটিছে ৰোৱা কাটে নিজে গজাটোও কাটে তাৰ পৰা মানুহ হেজাৰ হেজাৰ মানুহ মৰি নিজে এজোপাও নুৰুৱে ৰোৱাটো মৰি থাকে ঠিক ঠিক সময়টো বুজি নাপায় হয় 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 আমি আচলতে ভূমিস্পৰ্শটো এৰিলোঁ আমি যে মাটি যে চুই থাকিব লাগে আমি খালী ভৰিৰে খোজ নাকাৰো নহয় আজিকালি সেইকাৰণে আমি বহু কথা বুজিও নাপাওঁ আপুনি চেণ্ডেল পিন্ধি আহিছে মই জোতা পিন্ধি আহিছোঁ কথাটো সেইটোৱে আপোনাৰ মোৰ বয়স মই এতিয়া হাবিত গ'লে মানে চেণ্ডেল নিপিন্ধো মই খালী ভৰিৰে যাওঁ হয় আমাৰ সেই মাটিৰ স্পৰ্শটো আমি হেৰুৱাইছোঁ আমি তাৰপৰা বেমাৰ নহয় কি হ'ব এতিয়া মাটি যে 12 বজালৈকে খালী ভৰিৰে খোজকাঢ়িলে ডি ভিটামিন পায় এতিয়া মানুহৰ হাৰ্ট এটেক হয় মাটি সেইটো পোৱা নাই নোপোৱাৰ কাৰণে নানান বেমাৰ হ'ব হয় আচ্ছা তাৰপিছত অসম কৃষি বিশ্ববিদ্যালয়ে কিন্তু পিছত আপোনাক এটা ধৰণৰ স্বীকৃতি দিলে আৰু আপোনাক নহয় সেইটো এটা ভুলকে দিয়া আছে সংবাদ মতে সেইটো অসম কৃষি বিশ্ববিদ্যালয়ে দিয়া নাই ফাৰ্ষ্ট গুৱাহাটী ইউনিভাৰ্চিটিয়ে দিয়েছে আচ্ছা তাৰপিছত কাজিৰঙা ইউনিভাৰ্চিটিয়ে দিয়ে সেইটো ভুলে কৰ্মে কোনোবা সাংবাদিকে ইউটিউবাৰে সেইটো দিলে হয় হয় মানে মানে কি সন্মানীয় PhD ডিগ্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ে দিছে গুৱাহাটী বিশ্ববিদ্যালয় কাজিৰঙা ইউনিভাৰ্চিটি কাজিৰঙা বিশ্ববিদ্যালয়ে দিছে অসম কৃষি বিশ্ববিদ্যালয়ে কিন্তু আপোনাক এতিয়াও তেনেধৰণে একো কৰা নাই নাই সেইটো ভুল হৈ আছে সেই ভুলটো আচলতে আমি এই অনুষ্ঠানৰ পৰাই সকলোকে শুধৰাই ল'বলৈ অনুৰোধ কৰিছোঁ যাতে সেইটো ভুল তথ্যটো দিব নালাগে তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ে যেতে নেকি PhD ডিগ্ৰীটো দিবলৈ আপোনাক মাতিলে আপোনাক আৰু এটা ধৰণে মাতি নি দিলে তাৰ ছাত্ৰ ছাত্ৰীৰ লগত বিনিময় কিবা বা তেওঁলোকৰ লগত কথা কোৱাৰ কিবা ব্যৱস্থা কৰি দিছিলে নেকি নাই কৈছে ছাত্ৰ ছাত্ৰীবিলাকে প্ৰায় কথোপকথন কৰেই মানে যি বিশ্ববিদ্যালয় যাওক যি স্কুল কলেজেই নহওক ইউনিভাৰ্চিটি কৰেই তেওঁলোকক তোমালোক পৃথিৱীক ভাল পাবলৈ শিকোৱা মোক ভাল পাই লাভ নাই গছ পুলিটো ৰুলেই নহ'ব গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ এইবোৰ সকলো ছাত্ৰ ছাত্ৰীক আৰু আজিকালি সৰু সৰু ছাত্ৰ ছাত্ৰীবোৰক এইটোৱে উপদেশ দিছোঁ যে আগত জন্মতিথিত কি কৰিছিলা কেক কাটিছিলা কেকৰ বুলি এতিয়া গছ পুলিটো ৰুব লাগিব গছ পুলি ৰুই যিমান বন্ধু বান্ধৱী মাতিব এজোপা এজোপাকে পুলি দিলে সেই পুলিবোৰ ডাঙৰ দীঘল কৰিলে সোনকালে পৃথিৱীখন গ্ৰীণ ইণ্ডিয়া গ্ৰীণ অভাৰ হৈ ঠিক 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 এইটো কৰিব লাগিব মানে আমি এনেই ককা আইতাকক ঢুকালে ককা মৰিলেও আইতা মৰিলেও জিন্দে থাকিব তেওঁলোকৰ নামত এজোপাকে গছ ৰুই দিব লাগে সেইটো আহ্বান আপুনি জনাইছে আহ্বান মৰি খালতে ৰোগ লাগিলে কালি প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰি এতিয়া তেনেকুৱা হৈ গ'ল যে কিন্তু আৰু এটা কথা আমি যেটা নেকি গছ পুলিবোৰ ৰুওঁ আমি মানে এটা ধৰণৰ গ্লেমাৰৰ কাৰণেই হওক বা মানে নহয় এটা ধৰণৰ মানে আনক দেখুৱাবৰ কাৰণে আমি মানে বিশ্ব পৰিৱেশ পাতিছোঁ মানে কথাটো কৈছোঁ আমি গছ পুলি ৰুইছোঁ বা কিছুমানে সঁচাকে খুব মানে এটা ধৰণৰ ডেডিকেশ্যনেৰে তেওঁ গছ এজোপা ৰুলে তেওঁৰ এটা মটিভেশ্যনো আছে যে তেওঁ গছজোপা পুলিটো ৰুই তেওঁ ডাঙৰ দীঘল কৰিব এই গোটেই নিষ্ঠাটো থকাৰ পিছতো আমি যদি পৰিকল্পিতভাৱে বা অকমান দূৰদৰ্শী চিন্তা নকৰাকৈ য'তে ত'তে গছটো ৰুই দিওঁ তেতিয়াহ'লে এটা সময়ত হয়তো কিবা কাৰণত সেই গছজোপা কাটিবলগীয়া হ'ব পাৰে সেই কথাটো আমি লক্ষ্য কৰা উচিত নিশ্চয় আমি ক'ত গছজোপা ৰুম সেই কথাটো যাতে আমি মানে ওখ প্ৰজাতিৰ গছ যিমান আছে ফৰেষ্ট এৰিয়াত ৰুগৈ লাগিলে ছাত্ৰ ছাত্ৰী জন্মতে হওক মই গছ এজোপা হাবিতে ৰুমগৈ কিন্তু ৰাস্তা পদূলি ওখ প্ৰজাতিৰ গছ ৰুব নালাগে বিল্ডিংবিলাকত নালাগে স্কুল কলেজৰ বিল্ডিংবিলাকত তাৰপৰা অপকাৰ আছে সেইকাৰণে এতিয়া জলবায়ু পৰিৱৰ্তনত কেতিয়া বাৰমূলি আহিব কোনেও ক'ব নোৱাৰে গছজোপা আনি গছটো ভাঙি স্কুলতে পেলাব পাঠদান কৰিব আৰু সেইটো বনাওঁতে কেইবছৰ লাগিব পাঠদান ক্ষতি হ'ব গতিকে এই কথাবোৰ আমি চাব লাগে যে ক'ত কি কোনজোপা গছ ৰুম আৰু কেতিয়া ৰুম নহয়নে এই কথাখিনিও আমি চোৱা দৰকাৰ বা লক্ষ্য কৰা দৰকাৰ আপোনাৰ জীৱনক লৈ ইতিমধ্যে বিভিন্নজনে বিভিন্ন কাম কৰিছে বিশেষভাৱে আপোনাৰ জীৱনক লৈ
তথ্যচিত্ৰ হৈছে আপোনাৰ জীৱনক লৈ গ্ৰন্থ হৈছে সেই কিতাপবোৰ বিভিন্ন ভাষালৈ অনুবাদ হৈছে এই কথাখিনিও হৈছে আপোনাৰ জীৱনক লৈ হোৱা সিনেমাৰ কথা কওকচোন সিনেমা আপোনাৰ এনেই সিনেমা বলিউডত এতিয়া তেনেকুৱা কিমান প্ৰিপেয়াৰ হ'ল নাজানো USA বনাইছে এইটো বলিউডত হয় এতিয়া বনাই আছে নে কমপ্লিট হ'ল নে এইটো মই জনাগে নাই যোৱা বছৰ আহি তেওঁলোকে সেইটো মানে মই সহি কৰিব লগা হৈছে 2013 চনত আপোনাক লৈ প্ৰথম যিখন নেকি ডকুমেণ্টাৰী কৰিছিলে উইলিয়াম ডগলাস মেকমাষ্টাৰ উইলিয়াম ডগলাস ঋষি পণ্টিঙত এইটো কেন এৱাৰ্ড পাইছে হয় সেইটো কাঁ ফেষ্টিভেলত সেইটো মানে পুৰস্কৃত হৈছিল কওকচোন আপোনাৰ অভিজ্ঞতা তেতিয়া মানে কেনেকৈ তেওঁলোক এমাহ থাকিল যিটো কলিতা থাকিলে আমাৰ তাৰ যোৱাতৰ বিভিন্ন ল'ৰা ছোৱালী থাকি আছিলে এমাহ যিটো অধ্যয়ন কৰি ইমান শ্বৰ্ট টেম্পাৰত ইমান ডকুমেণ্টাৰী বনালে চাগে পৃথিৱীত কোনো বনোৱা নাই কাৰণে কেন এৱাৰ্ড পাইছে সেইকাৰণে ভাল লাগে ল'ৰা দুটা বহুত এক্টিভ আৰু যেতিয়া কেন এৱাৰ্ড পাইছে যিটো কলিতা মই দিল্লীত আছিলোঁ দিল্লীত কলিকতাত সোমাব লগা হ'ল তেতিয়া মানে সি বিয়া পাতিছে কেন এৱাৰ্ড পাইছে বুলি মেছেজ দিছে তাত পাই আৰু তেওঁক ধন্যবাদ জনাইছে এমাহ থাকিলে যাবৰ সময়ত পইচা এটকাও নাই তেতিয়া যোৰহাটৰে এজন বালিবাটৰ আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহে 90,000 দি পেলাই পঠিয়ালে পইচাটো পিছত ঘূৰাই দিলে সেই তেনেকুৱাবিলাক সেই ছাত্ৰ ছাত্ৰীবোৰ আহিলে সেইটো আৰু এবাৰহে কেমেৰা লয় ফটো মাৰে দুবাৰ তিনিবাৰ নলয় একেবাৰতে হয় এতিয়া নাচ দেউলি একেবাৰতে কৰে তাতে পৃথিৱীত কিমান মিলিয়ন মানুহে চাই ডেইলি তাৰপিছত আপোনাৰ জীৱনক লৈ গ্ৰন্থ হৈছে যাদৱ এণ্ড দ্য ট্ৰী প্লেচ সেইটো বিনায়ক বাৰ্মাই যিখন নেকি গ্ৰন্থ কৰিছে সেই গ্ৰন্থখন পৃথিৱীৰ 39টা ভাষালৈ অনুবাদ হৈছে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পৰাৰ ব্যৱস্থা কৰি দিছে তেওঁলোক আহিছিলে নেকি আপোনাৰ ওচৰত না আহিছে আৰু তেওঁলোক আহি গোটেইবোৰ তথ্যবোৰ লৈছে কৰিছে ভাল লাগিছে যে তেনেকুৱা সাহিত্যিকৰ জৰিয়তেও কিতাপ লিখাৰ জৰিয়তেও পৃথিৱী জনাব পাৰে সেইকাৰণে তেখেতসকল ধন্যবাদৰ পাত্ৰ তেওঁলোকৰ অভাৱ হৈছে আৱিষ্কাৰ কৰিবলৈ কিন্তু ভাৰতৰ অভাৱ হোৱা নাই সেইবাবে অভাৱ হোৱা নাই কাৰণে আৱিষ্কাৰ কৰা নাই ভাৰতৰ 140 কোটি মানুহক বেয়া পায় কাৰণ তাৰ উন্নত দেশবিলাকে আগতে প্ৰকৃতি ধ্বংস কৰি ল'লে কৰাৰ পিছত এতিয়া বুজি পাইছে ভাৰতবৰ্ষৰ ইমান বিশ্বৰ ভিতৰত জনসংখ্যা বেছি হ'লেও বেলেঞ্চটো কেনেকৈ আছে এতিয়া ভাৰতৰ আদৰ্শলৈ বাধ্য APJ আব্দুল কালাম ছাৰে ভাৰতক বহুত ওপৰত থৈ গ'ল যাৰ বাবে পৃথিৱীৰ মানুহে ভাৰতলৈ ভয় কৰে এতিয়া যাৰ বাবে পৃথিৱীৰ মানুহে ভাৰতৰ আদৰ্শ ল'বলৈ বাধ্য হৈছে আৰু মই আশা ৰাখিছোঁ ৰাষ্ট্ৰীয় শিক্ষানীতিত আপোনাৰ 24 বছৰৰ পিছত সেইখিনি ল'ৰা ছোৱালীয়ে সমগ্ৰ বিশ্বক নেতৃত্ব দিব এই যে সৰু ল'ৰা ছোৱালীৰ কাৰণে যিখন কিতাপ কৰিলে হেৰি সাফিয়া মেমে সেইটো কাৰ্টুনত কাৰ্টুনত যিটো হেৰি কৰিলে সেইখন মানে সৰু ল'ৰা ছোৱালী আপুনি কি কৈছিলে মানে ল'ৰা ছোৱালী মানে আপুনি সেই যেটা নেকি কিতাপখনৰ মোৰ আৰ্হিটো লৈ সব তাত কৰা আছে মই ধন্যবাদ জনাইছোঁ কাৰণ পৃথিৱীৰ ল'ৰা ছোৱালী মোৰে যদি এইটো শিক্ষাৰে পৃথিৱীক সেউজীয়া কৰিব পাৰে সেইটো শিক্ষাৰে কাৰ্টুনত কিন্তু ভাৰতত আহিবলৈ দিয়া নাই কিতাপ পঢ়িছে সৌ সিদিনা ডুবাইত ৰজাই মাতিলে বোলে হিমন্তই নম্বৰটো দিলে বোলে ৰজাক মোৰ নম্বৰটো মোক মাতি লৈ গ'ল তে ৰজাক দেখিলোঁ তাত গ'লোঁ ডুবাইত গৈ দেখিলোঁ আৰু গোটেই পৃথিৱীৰ 90% ইণ্ডিয়া IAS IPS IFS চুইপাৰৰ পৰা ধৰি পেলাই গাড়ী ড্ৰাইভাৰ পাৰে চব ভাৰতীয় জাৰুৱালাৰ পৰা তাহাঁতে খায় আৰু হাগে শুৱে সিহঁতৰ কাম নাই বাঘ পোৱালিনো গাখীৰ খুৱাই ডাঙৰ কৰেনে তাকে হা এনেকুৱা টেকন'লজি ইউজ কৰি মানে এনেকুৱাবোৰ কাম কৰিছে তেতিয়া আৰু মোক ক'লে ৰজাক সুধিলোঁ মই কিয় মাতিছিলে আপুনি বোলে নহয় তুমি 30 বছৰত 550 হেক্টৰ গ্ৰীণ কৰিলা তোমাক সহায় কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীক পঢ়িবৰ কাৰণে কাৰ্টুনত ল'ৰা ছোৱালীক শিক্ষা দি তেতিয়া মই ক'লোঁ নহ'ব এইটো ভাৰতবৰ্ষত কৰিব নোৱাৰিব আপোনাৰ দেশত কৰিব কাৰণ এইটো ভাৰতৰ হেৰি নহয় নেচাৰ ইজ গড ইজ নেচাৰ তেতিয়া আহিলে আহিব পাৰিব তেতিয়া ক'লে বোলে তেতিয়া বাঁহৰ প্ৰজেক্ট এটা লৈ বাইচাইকেল বনাই তাৰ পৰা বিক্ৰী সেইটো খুব ভাল কথা বাঁহৰ প্ৰজেক্টটো যদি লয় সেইটো বিশ্ব দৰবাৰত বিকিব চাইকেল ইজৰাইলত বিকিছে
সেইখিনি সিহঁতে কিনি লৈছে আমাৰ ইয়াতো কিনি ল'ব নোৱাৰিব আমাক বনাই মেলি শিকাবলৈ কিন্তু আৰবত গছ ৰুলে হ'বনে নাই এতিয়া বগৰী গছ কেইটামান থৈ আহিছোঁ পাৰে পাৰে সাগৰৰ মাজত যদি বগৰী গছ গজে যাম আৰু ভাৰতৰ পৰা কৃষ্ণচূড়া ৰাধাচূড়া বহুত যত্নত মানে পাইপ বহুৱাই ৰুইছে সেইটো হৈছে খুব ডিপ ইৰিগেশ্যন কৰি লয় এতিয়া ৰিচেণ্টলি মানে বানপানী হ'ল নহয় খুব সম্ভৱ গছ পুলি হ'ব তাত তেনেকুৱাবিলাক অনুমান হয় তেতিয়া আকৌ এতিয়া আপোনাৰ কলহৰ টেকনলজিটো কোনোবাই শিকিছেনে নাই আপোনাৰ এইটো চাফিয়া মেমে কৰা সেই কিতাপখন আছে কাৰ্টুনত চবে ল'ৰা ছোৱালীক শিকাবলৈ সেইটোত আছে সেইটো আমাজনত পায় ডিহু গ্ৰু বয় বুলি এটা সেইটো আমাজনত পায় বহুত ভাষাত গ'ল এইটো হয় হয় বহুত ভাষালৈ অনুবাদ হৈছে সেইকাৰণে যে অকল যে বিজ্ঞানীসকলে মোক ৰায়দান দিছে এইবোৰ নহয় সাহিত্যিকৰ পৰা শিশুৰ পৰা ধৰি পেলাই বিভিন্ন ধৰণৰ সাহিত্য চিনেমা কৰা মানুহ সংস্কৃতিৰ চব গোট খাইছে সেইকাৰণে আৰু বেয়া পাব না বিশেষকৈ মই অসমক এটাই অনুৰোধ কৰিছোঁ এই 3,35,00,000 মানুহক এটাই অনুৰোধ কৰোঁ চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰি ৰাখিবলৈ কাৰণ ইয়াত পৰ্যটকবোৰ আহে পৰ্যটকবোৰ মানুহ চাবলৈ নাহে নহয় ইয়াত থকা গছ গছনি ইয়াত থকা চৰাই চিৰিকটি ইয়াত থকা জীৱ জন্তু ইয়াত থকা জলাশয়বোৰ চাবলৈ আহে ইমান ধুনীয়া অসমখন আমি সুন্দৰকৈ চিৰসেউজীয়া কৰি ৰাখিব নোৱাৰাটো কম দুৰ্ভাগ্যজনক বিষয় নে আমাৰ তাতে বিশ্ব সন্মিলন পাতিছিলে শান্তি আশ্ৰমত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ফকিবুৱাই কৈছে আসামে পেচাব কৰণেকে বি জমিন নাই মই তেতিয়া বালি এটুকুৰা নিয়েহে পেচাব কৰাইছোঁ চব আয়ুৰ্বেদিক ঔষধৰে ভৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ৱাইল্ড লাইফ চিপ মাত্ৰ অসমখনে আছে য'ত আয়ুৰ্বেদিক ঔষধ থাকিব তাতে থাকিব অন্যটোত থাকিব নোৱাৰে বাকীবোৰ ৰাজ্যতো চৰাই এটাও নাথাকে কিয় অসমত থাকে অৰণ্য আছে তেওঁলোকৰো আছে অন্য টিপচি চৰাই এটাও থাকিব নোৱাৰে মাৰি খাই দিয়ে এতিয়াহে অৰুণাচলৰ আইন বনাবলৈ দিছোঁ সেইখন এতিয়া মেঘালয়ত সিদিনাখন মুখ্যমন্ত্ৰীকো কৈছোঁ তোমালোকেও কৰিব লাগিব নাগালেণ্ডটো কৰিব মিজোৰামতো কৰিব মণিপুৰতো কৰিব চবেই কৰিব লাগিব তেতিয়া আকৌ আগৰ দৰে উত্তৰ পূৰ্বাঞ্চল সেউজীয়া হৈ উঠিব বিভিন্ন দেশৰ চৰকাৰবিলাকেও আপোনাক মাতিছে কাৰণ আপুনি দেখিছে বিভিন্ন মাধ্যমৰ জৰিয়তে যে এই মানুহজনেচোন এনেকৈ বালিৰ মাজতো কাম কৰিছে আমাৰ ইয়াততো গছ গছনি নহয় আমাৰ ইয়াতো কিবা কৰিব পাৰোঁ নেকি বুলি কোন কোন দেশৰ চৰকাৰে আপোনাক মাতিছে তো টাইৱানত গৈছোঁ চীনত গৈছোঁ বাংলাদেশ গৈছোঁ মেক্সিকোত গৈছোঁ ফ্ৰান্সত 3বাৰ গৈছোঁ ফ্ৰান্সত মানে মোৰ হাবিৰ পৰা গুটি নিয়ে নাৰ্চাৰী বনাই মোৰ নামত এখন ফৰেষ্ট বনাইছে তাত সেমেকা যে তাত হ'ব ইংলেণ্ডত হ'ব এইবোৰ এতিয়া দেখা পোৱা যায় মেক্সিকোত মানে 2-3বিধ ভেৰাইটিজ গছ আছে বাকীবোৰ নাই সেইকাৰণে মানে তাত 8 লাখ হেক্টৰ 10 বছৰ ভিছা আছে সেই 8 লাখ হেক্টৰটো ফিল আপ কৰিব লাগে এতিয়া তাত কৰি ভাৰতৰ পৰা দুবৰিবন কেয়াবন নি ৰুবলৈ শিকিছে আৰু খুব ভাল লাগিল যে ভাৰতীয় হিন্দী আৰু সংস্কৃতটো ভাৰতৰ পৰা শিক্ষক নি তাহাঁতৰ ল'ৰা ছোৱালীক পাঠদান কৰাইছে তাত স্পেইন ভাষা কয় আৰু সেইদৰে টাইৱানৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনটো ফিটা কাটিবলৈ মাতিলে তাত মাতি নি পেলাই মানে 7 দিন 7 ৰাতি থাকিলোঁ 2 ঘণ্টা শুবলৈ স্কুল কলেজ ইউনিভাৰ্চিটি ফৰেষ্ট তাত মাতে তাত লেকচাৰ দিব লাগে ক'বগৈ লাগে ল'ৰা ছোৱালীক ক'ব লাগে তাহাঁতৰ ইমান এক্টিভ ল'ৰা ছোৱালীবোৰ তাত দেখা পোৱা গ'ল ইউনিভাৰ্চিটিলৈকে সিহঁতক মোবাইল ইউজ কৰিবলৈ নিদিয়ে মটৰচাইকেল চলাবলৈ নিদিয়ে ইমানেই আৰু বৰ চোকা ল'ৰা ছোৱালী 10,000 ছাত্ৰী থকা হায়াৰ ছেকেণ্ডেৰী স্কুলত সোমালোঁ বেজীটো পৰিলেও শব্দবোৰ সিহঁতৰ শব্দ নাই আৰু এই ফৰেষ্টবিলাকত নিয়ে 2বিধ গছ পুলি ৰুৱায় সেই গছ পুলিটো বগা চন্দন ৰঙা চন্দন আচ্ছা তেতিয়া মই মেডামক ক'লোঁ মেডাম আপুনি 2বিধ গছ পুলি ৰুৱাই বাকীবোৰ কিয় নোৰুৱায় নহয় ইকনমিকেল ভেলুটো বহুত বেছি 1 কেজি বগা চন্দন 7,200 টকা ইয়েনৰ মুদ্ৰাত ভাৰতীয় মুদ্ৰাত কিমান হ'ব 1 কেজি ৰঙা চন্দন 20,000 টকা পৃথিৱীত এনে গছ নাই মিছাইল এৰিলে চব খতম হৈ যাব কিন্তু ৰঙা চন্দন নমৰে সেইকাৰণে চীন আৰু টাইৱানত এইটো গছ সেইটো কোনে দিলে বীৰাপ্পানাই মহীশূৰৰ পৰা স্মাৰ্কলিং কৰি দিয়াৰ কাৰণে বীৰাপ্পানাক ভাৰতীয় সামৰিক বাহিনীয়ে গুলীয়াই হত্যা কৰিব লগা হৈছে তেতিয়া চিন্তা কৰিলোঁ হিয়েন চাঙে হিমালয় পৰ্বতটোত খোজকাঢ়ি আহি ভাৰতৰ নালন্দা বিশ্ববিদ্যালয় শিক্ষা জ্ঞান লৈ গোটেই টোপোলা বান্ধি ভাৰতৰ লৈ গুচি গ'ল
সিহঁত পিছত স্বাধীন হ'ল সিহঁতৰ দেশ ডেভেলপ হৈ গ'ল আমাৰতো ব্ৰেইন ড্ৰেইন কৰি থৈ দিলে ব্ৰিটিছে সেইকাৰণে আমাৰ ডেভেলপ হোৱা নাই আমাৰ গোটেই মগজুবোৰ লৈ গ'ল সেইকাৰণে সিহঁতৰ ল'ৰা ছোৱালী নিজৰ মাতৃভাষা কোনোদিন সিহঁতে ইংৰাজী সেইকাৰণে ফ্ৰান্সত বিশ্ব সন্মিলনত মই অসমীয়াতে ভাষণ জানিলে জানিবি নেজানিলে নেজানিবি এতিয়া নিজৰ মাতৃভাষাত ভাষণ দিলে মানে মন মগজুটো বিকাশ হয় অন্তৰ পৰা কথা আৰু পৃথিৱীৰ যিমান বিজ্ঞানী আছে লিখি লৈ ভাষণ দিয়ে অন্তৰ পৰা ক'ব নোৱাৰে হয় 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 সেইকাৰণে আমি মানে ভাষাটো কেতিয়াও ব্যৱধান হ'ব নোৱাৰে মানে মনৰ লগত যে তেনেকৈ 195খন দেশৰ ভিতৰত তাত 13খন দেশে ইংৰাজী কয় বাকীবোৰ চব নিজৰ মাতৃভাষাত কথা কয় সেইকাৰণে আপুনি মানে ইংৰাজী ক'ব নাজানে কাৰণে ক'ৰবাত গ'লে আপোনাৰ অসুবিধা হ'ব সেই বুলি ভাবিব নালাগে আৰু সেইটো হীনমান্যতাত আমি ভুগিব নালাগে আমি কথাখিনি খালি জানিব লাগে সেইটো ভবাটো মানসিক বেদনা বহুত বহুত ধন্যবাদ ককাইদেউ আজি আমি সামৰিব লাগিব কাৰণ আজিৰ বাবে নিৰ্ধাৰিত সময় আমাৰ শেষ হৈছে আমি অনুষ্ঠানৰ প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছোহি ইয়াৰ পিছৰ খণ্ডটোত আপোনাৰ জীৱনৰ চিন্তা আৰু আদৰ্শৰ কথা আমি পাতিম ধন্যবাদ